নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেইকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ। চাওঁতে 2025 বিদায় ল'বলৈ হ'ল। আমাৰ সন্মুখলৈ 2026 আহি আছে। আপোনালোকে বাৰু 2026ক আদৰিবলৈ সাজু হৈছেনে? মই আজি কেইটামান টিপছ দিম যিখিনি মই যোৱা বছৰ কৰিছিলোঁ 2025ৰ বিগিনিঙতে। আপোনালোকে এখন খুব ধুনীয়া ডায়েৰী প্ৰস্তুত কৰি লওক। ডায়েৰী এখন আনি লওক আৰু যিখন ডায়েৰীত আপোনালোকে ডেইলি এফাৰ্মেশ্যন লিখিব, আপোনালোকৰ গ'লছবিলাক লিখিব। প্ৰায় গ'লছখিনি আমি গ্ৰীণ পেনেদি লিখিলে ভাল। গতিকে প্ৰত্যেক দিনাখনেই ৰাতি শোৱাৰ আগে আগে আপোনালোকে নিজৰ গ'লছখিনি 4-5টা যি হয় নিজৰ গ'লছখিনি লিখিবলৈ আৰম্ভ কৰক। নতুন বছৰৰ 1 তাৰিখৰ পৰাই আপোনালোকে সেইটো ষ্টাৰ্ট কৰিব। লগতে আপোনালোকে ভিজন বৰ্ড এখন বনাব পাৰে। ভিজন বৰ্ড মানে হ'ল আপোনালোকৰ যি গ'লছ আছে সেই গ'লছখিনি এখন নিজে বনাই ল'ব পাৰে। আজিকালি অনলাইনতো পায় বাৰু ভিজন বৰ্ড। মোৰ পিছফালে চাব আপোনালোকে মন কৰিব, কেইখনমান ফটো দি ৱালত লগাই থোৱা আছে। এখন আৰ্ট পেপাৰত মই মোৰ গ'লছবিলাক কৰিছিলোঁ, লগাইছিলোঁ। তেনেকৈ আপোনালোকেও লগাব পাৰে। ভিজন বৰ্ড এখন বনাব পাৰে আৰু তাতে বিভিন্ন কোটছবিলাক লিখিব পাৰে পজিটিভত। লিখি আপোনালোকে আপোনালোকৰ সদায় দেখা পোৱা জেগাত ভিজন বৰ্ডখন লগাই দিব। যিটো ৰুমত আপোনালোকে প্ৰায়ে থাকে বা বেডৰুম হ'ব পাৰে। মই মোৰ কিটচেনত লগাই থৈছোঁ। মই যিহেতু মানে এতিয়া মই কিটচেনত বহিয়ে ভিডিঅ'টো কৰি আছোঁ আৰু মই সদায় দেখি থাকোঁ। ৰাতিপুৱাই উঠি আহি পেলাই দেখোঁ। ঠিক তেনেকৈ মই দেখাকৈ ভিজন বৰ্ডখন কৰি থৈছোঁ আৰু আজি অন্তিম বছৰৰ অন্তিম সময়খিনিত আহি পেলাই উপনীত হোৱাৰ সময়ত মই ক'ব পাৰোঁ যে প্ৰায়খিনি গ'লছেই মোৰ পূৰা হৈছে। গোটেইকেইটা গ'লছ পূৰা হ'ব বুলি কথা নাই, কিছুমান গ'লছ নহয়। আমি পজিটিভত থাকিলে নিশ্চয় আকৌ নেক্সট ইয়াৰলৈ সেইখিনি পূৰা কৰিবলৈ পাৰিম। গতিকে আপোনালোকেও এইটো ভিজন বৰ্ড এখন বনাই পেলাই লগাব পাৰে। লগতে আপোনালোকে নিউ ইয়েৰৰ দিনাখন 1 জানুৱাৰীৰ দিনাখন ডালচেনিৰ এটা ৰেমেডি কৰিব পাৰে। যিহেতু ডালচেনিয়ে মানি এট্ৰেক্ট কৰে, গতিকে আপোনালোকে ৰাতিপুৱা ঘৰ দুৱাৰ সাৰি পুচি লৈ মচি লৈ উঠি পেলাই তাৰপাছত আপোনালোকৰ মেইন এণ্ট্ৰেঞ্চত দুৱাৰমুখত ঘৰৰ ভিতৰৰ ফালে মুখ কৰি থিয় হৈ বাওঁ হাতৰ তলুৱাত এনেকৈ বাওঁ হাতৰ তলুৱাত ডালচেনি গুড়া অকণমান ল'ব। লৈ উঠি পেলাই আপোনালোকে সোঁহাতেদি ঢাকি তাতে আপোনালোকে শ্ৰীম বুলি ক'ব পাৰে, লক্ষ্মীৰ মন্ত্ৰ কৈ পেলাই আপোনালোকে ঘৰৰ ভিতৰৰ ফালে ফু কৰি দিব 3বাৰত ডালচেনিখিনি খুৱাই শেষ কৰিব। ফু কৈ শ্ৰীম 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 বুলি কৈ পেলাই এইটো এটা ৰেমেডি আপোনালোকে কৰি চাওক। আৰু এটা কথা কি, আপোনালোকে সদায় গ্ৰেটিটিউড দিব, কৃতজ্ঞতা স্বীকাৰ কৰিব। ৰাতিপুৱা টোপনিৰ পৰা শুই উঠাৰ পাছত বিচনাৰ পৰা নামাৰ আগতেই গ্ৰেটিটিউড দিব, ইউনিভাৰ্ছক গ্ৰেটিটিউড দিব। আমি ধুনীয়াকৈ আৰু এটা সুন্দৰ দিনত আমাক উপহাৰ দিয়াৰ বাবে। লগতে আপোনালোকে 10টা এনেকুৱা বস্তু মানুহ হ'ব পাৰে, বস্তু হ'ব পাৰে, উলিয়াই ল'ব, তেওঁলোকক গ্ৰেটিটিউড দিব। আৰু ৰাতি শোৱাৰ সময়তো গোটেই দিনটোৰ ভালভাৱে আমি চলি যোৱাৰ কাৰণে ৰাতিও শোৱাৰ আগে আগে গ্ৰেটিটিউড দিব। আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো শিকাওক এই গ্ৰেটিটিউডটো। গ্ৰেটিটিউডে বহুতখিনি আমাক পজিটিভলৈ লৈ আনে। থেংক ইউ ক'বলৈ শিকাওক তেওঁলোকক। ৰাতি শোৱাৰ সময়ত ৰাতিপুৱা শুই উঠি থেংক ইউ ক'বলৈ শিকাওক। গতিকে এইখিনি আপোনালোকে নতুন বছৰৰ কাৰণে পজিটিভ মুডত কৰি চাওক। নিশ্চয় আগন্তুক বৰ্ষটো আপোনালোকৰ শুভ হ'ব। ধন্যবাদ।